Hi students, this is Learn the Skill. এই ভিডিওটো স্পেচিয়েলি সেইখিনি ষ্টুডেণ্টৰ কাৰণে যিখিনি CW 2026 দিবলৈ গৈ আছে আৰু তেওঁলোকৰ এডমিট কাৰ্ডত অকণ ভুল হৈ আছে। তো সেই ভিডিঅ'টো তেওঁলোকৰ কাৰণে। তো তোমালোকে কি কৰিবা? চ' মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে তোমালোকে কেনেকৈ কাৰেক্ট কৰিবা। তো তাত কাৰেকশ্যন নহ'লে, এইটো কাৰণে মই এপলজাইজ কৰিছোঁ যে মই কোৱাৰ পিছতো কাৰেকশ্যন নহ'লে। কিন্তু এইবাৰ তোমালোকে কি কৰা, এটা মেইল দিছোঁ, এই মেইলটোত তোমালোকে মেইল কৰা। মেইল কৰোঁতে তোমালোকে ক্লিয়াৰলি এটা ছাবজেক্ট লিখিবা, ষ্ট্ৰেইট ফৰৱাৰ্ড, একদম দীঘলীয়া ছাবজেক্ট লিখিব নাই, কাৰণ যিহেতু মেইলটো আছে ফোনতে অকণমান ফাৰ্ষ্ট লাইনটোহে ভালকৈ ধৰিব পাৰে। তো এটা লাইনত ভালকৈ ষ্ট্ৰেইট ফৰৱাৰ্ড এটা ছাবজেক্ট লিখিবা। বডিত ফাৰ্ষ্ট ৰেচপেক্টেড ছাৰ মেম বুলি লিখি পেলাই গোটেই কথাটো স্মলকৈ লিখিবা, একদম বেছি হেৰি কৰিব নালাগে। আৰু যিটো মেইন কথা, সেই মেইন কথাটো বল্ড কৰি দিবা, ঠিক আছে। সেই বস্তুটো লিখি পেলাই তোমালোকে এই মেইলটোত মেইল কৰি দিয়া, যিটো মই দিছোঁ আগৰ শ্লাইডটো, সেই মেইলটোত মেইল কৰি দিয়া। হোপ চ' সেই মেইলটো শুদ্ধ হৈ যায়। আৰু মই আগৰ ভিডিঅ'টোত মই 3টা মেইল দিছিলোঁ, তাৰে এটা মেইল এইটো, আৰু বাকী যি 2টা মেইল আছে সেই 2টা মেইলতো তোমালোকে মেইল কৰি চাব পাৰা, ঠিক আছে। যদিও সেইটো একচেপ্ট নকৰে বুলি কৈছে, বাট মেইল কৰি চাব পাৰা, ঠিক আছে। তো সেই 3টা মেইলত মেইল কৰা, আজিয়ে কৰা, এই মুহূৰ্ততে কৰা, যেতিয়াই ভিডিঅ'টো চাইছা এতিয়াই কৰা। হোপ চ' হৈ যাব, ঠিক আছে। যদি ইয়াৰ পিছতো নহয়, আমি এটা নেক্সট প্ৰচেছ ল'ম, তেতিয়া হৈ যাব লাগে, ঠিক আছে। তো তোমালোকে মেইল কৰা, আৰু উইদিন 7 ডেইজ বা 5 ডেইজৰ ভিতৰত যদি কাৰেকশ্যন হৈ যায়, তেনেহ'লে আমি গম পাম যে এইটো কাম কৰিছে, এণ্ড লগালগ মোক কৈ দিবা, ঠিক আছে, যে কাৰেকশ্যন হৈ গ'ল। কাৰণ যোৱাবাৰ দিওঁতে কাৰেকশ্যন নহ'লে মোৰ মনে এইটো কৈছে যে আগতে কি হৈছিলে, আমি এডমিট কাৰ্ড ওলোৱাৰ পিছত মেইল কৰোঁতে কাৰেকশ্যন হৈ গৈছিল, কিন্তু সেই তেতিয়াতো এডমিট কাৰ্ড ওলোৱা নাছিলে। তো সেইকাৰণে আই গেছ কাৰেকশ্যনটো হোৱা নাছিলে। কিন্তু যিহেতু এতিয়া এডমিট কাৰ্ডটো আউট হ'ল, তো তোমালোকে সেইটো মেইল কৰি চোৱা, আই গেছ শুদ্ধ হৈ যাব লাগে। যদি নহয়, আমি নেক্সট এটা প্ৰচেছ ল'ম, সেই প্ৰচেছটোত কাৰেক্ট হৈ যাব, ঠিক আছে। তোমালোকে এতিয়াই মেইল কৰা, আৰু শুদ্ধ হ'লে মোক জনাবা। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।